নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 অক্টোবৰ দিন বৃহস্পতিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। নিশা গাড়ীয়ে বাক্সাত আৰক্ষীৰ দল উপস্থিত হয়, লগতে ঘটনাস্থলীত উপস্থিত হয় ডিজিপি হৰমিত সিং। মুছলপুৰৰ ঘটনাস্থলীত ডিজিপি হৰমিত সিং উপস্থিত হয় আৰু এই ভয়ংকৰ পৰিস্থিতিৰ বুজ লয় ডিজিপি হৰমিত সিঙে। আৰু ইতিমধ্যে বাক্সাত জাৰি কৰা হৈছে 163 নং ধাৰা। তাত 5 বা ততোধিক লোকে সমবেত হ'ব নোৱাৰিব, একেলগে ৰাজহুৱা স্থানত লগত ৰাখিব নোৱাৰিব কোনো ধৰণৰ মাৰণাস্ত্ৰ। লগতে জনসভা সমদল ধৰ্মঘটতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজহুৱা স্থানত দলিয়াব নোৱাৰিব শিলগুটি। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আটক কৰা হৈছে 11জনক লোক। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমবাৰলৈ মুখ খুলিছে এইবাৰ ছিংগাপুৰৰ জুবিন গাৰ্গৰ য়ট পাৰ্টিত লগত থকা অভিমান্যই। ছিংগাপুৰত জুবিনৰ সৈতে পাৰ্টিত বহিছিল সকলোৱে। য়ট বুকিং কৰিছিল তন্ময় ফুকনে। আৰক্ষীক আমি পূৰ্ণ সহায় কৰিম, এইদৰে মন্তব্য কৰিছে অভিমান্যই। ছিংগাপুৰ আৰক্ষীয়েও তন্নকৈ চলাইছে অভিযান। আমাক ছিংগাপুৰ পুলিচে আহিবলৈ দিয়া নাছিল বুলি মন্তব্য অভিমান্যৰ। ছিংগাপুৰৰ পৰা তেওঁলোকক আহিব দিয়া নাছিল। এই মুহূৰ্তত দিবলৈছো আন এটা ব্ৰেকিং নিউজ। অভিযুক্তৰ বাবে নহয়, আৰক্ষীৰ বাবেহে আছিল কল্ড ড্ৰিংকছ। জুবিনৰ হত্যাৰ অভিযুক্তক দিয়া নাছিল কল্ড ড্ৰিংকছ। দিনে নিশা অতি কষ্টৰে দায়িত্বত থকা আৰক্ষীৰ বাবেহে দিয়া হৈছিল কল্ড ড্ৰিংকছ, এইদৰে মন্তব্য কৰিছে আৰক্ষীয়ে। প্ৰিজন ভেনত কল্ড ড্ৰিংকছ যোগান ধৰা হোৱা নাছিল 5 অভিযুক্তক। কেৱল 128জন CRPF লগতে আৰক্ষীকে দিয়া হৈছিল শীতল পানীয়ৰ। আছামিক যোগান ধৰা হোৱা নাই কোনো ধৰণৰ কল্ড ড্ৰিংকছ। দিনে ৰাতি নিয়োজিত নিৰাপত্তাৰক্ষীৰ বাবেহে আছিল এই শীতল পানী। সামাজিক মাধ্যমত চৰ্চিত হৈ আছে ভিডিঅ'ক লৈ। আৰক্ষীয়ে জনালে এই কথা যে এটা প্ৰশ্নই এতিয়া সমগ্ৰ অঞ্চলত বিৰাজ কৰিছে। জুবিন গাৰ্গৰ যি অভিযুক্ত সেই 5 অভিযুক্তক যোগান ধৰা হৈছিল কল্ড ড্ৰিংকছ, কিন্তু আৰক্ষীয়ে জনাই দিছে সঁচা কথাটো যে কেৱল আৰক্ষী আৰু CRPFৰ বাবেহে দিয়া হৈছিল কল্ড ড্ৰিংকছ। এই মুহূৰ্তত জনাইছো আন এটা ব্ৰেকিং নিউজ। বাক্সাত এতিয়াও অব্যাহত আছে ভয়ংকৰ উত্তেজনা। গতিকে বাক্সাৰ কাণ্ডৰ আঁৰত কোন, এই প্ৰশ্ন এতিয়া উত্থাপিত হৈছে। আক্ৰমণৰ পিছতো পৰিস্থিতি এতিয়াও ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বাক্সাত কাৰাগাৰত অধিক কটকটীয়া ব্যৱস্থা কৰা হৈছে, নিৰাপত্তা ৰখা হৈছে। এই পৰ্যন্ত 25 জনৰো অধিক লোক আহত হৈছে। বাক্সাত দুৰ্বৃত্তই শিলাবৰ্ষণ লগতে লাঠিচাৰ্জ আৰু তাৰ পাছতেই আক্ৰমণ আৰম্ভ হয়। ঘটনাস্থলীত ৰাওনা হৈছিল আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু বাক্সাত ইতিমধ্যে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। জনাবলৈছো আন এটা ব্ৰেকিং নিউজ। নিৰ্বাচনৰ পূৰ্বেই অসমত হ'ব নেপালৰ সদৃশ। এটা চক্ৰই অসমত নেপাল সদৃশ পৰিৱেশৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে। অসমত জুবিনৰ ঘটনাক লৈ মানুহ যিমান তললৈ যাব পাৰে সিমান তললৈ গৈছে। আৰক্ষীক ভূমিকাৰ পৰা আদালতৰ ভূমিকালৈ সকলোতে ৰাজনীতি এটা মহলে অসমৰ নিৰ্বাচনৰ পূৰ্বে অশান্ত কৰাৰ চেষ্টা চলাইছে বুলি এইবাৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বাক্সাৰ ঘটনাৰ বাবে এটা অংশ এয়া সাধাৰণ মানুহে বুজি নাপায়। মুখ্যমন্ত্ৰীয়ে ক'লে জুবিনৰ আৱেগিক ৰাজনীতিলৈ ৰূপান্তৰ কৰিব নালাগে। জুবিনৰ মৃত্যুক কাৰো বাবে আশীৰ্বাদ হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে। একাংশৰ প্ৰচেষ্টা এয়া নিৰ্বাচনলৈ কৰিব লাগে বুলি